তো হেল্ল' গাইজ, গুড ইভিনিং ফ্ৰম ডিব্ৰুগড়। এতিয়া বৰ্তমান আছোঁ মই ডিব্ৰুগড় আৰু আজিৰ ব্লগটো বহুত ধামাকা, কাৰণ আপোনালোকে জানে এতিয়া আপোনালোকৰ চলি আছে দিৱালী সময় আৰু আজি হৈছে আপোনালোকৰ চৌথা দিৱালী। আৰু এতিয়া বৰ্তমান আছোঁ মই বৈৰাগীমত ইয়াতে, আৰু ভাবিছোঁ কি আজি আমি মানে আমাৰ যোনখিনি লগৰ আছে, তো আজি মই লগৰখিনিৰ লগত মানে এনেই অকণমান ফুৰিম আৰু আপোনাক আজি মই দেখাইছোঁ যে কি হ'ব কি নহয়। আৰু এইপিনে আমাৰ আজিতে আহি গ'ল, হাই কৰি দিয়া ব্লগটো। হাই গাইজ। আৰু এতিয়া আমি বৰ্তমান গৈ থাকোঁ বলক তেন্তে। এখন হৈছে স্কুটি এক্টিভা আৰু এইফালে ছুপাৰ স্প্লেণ্ডাৰ। তো মানে তেলটো মানে বেছি মানে যিহেতু নাখায়, আপোনালোকে জানে মাইলেজ কিমান দিয়ে, তো সেইকাৰণে কম তেল খৰচৰ বাইক আৰু স্কুটি লৈ লৈছোঁ আৰু বহুত লগৰ যাব আপোনাক দেখাই আহিছোঁ আগলৈ। আপোনালোকে ব্লগটো কাৰণে চাই থাকক। আৰু গাইজ এতিয়ালৈকে আপোনাৰ লোকেশ্যন ঠিক হোৱা নাই আমি ক'ত যাম, কিন্তু তথাপিও আপোনাক মই দেখাইছোঁ ক'ত যাম। মানে চবেই মানে বেলেগ বেলেগ আপোনাৰ লোকেশ্যন কৰিছে আৰু আপোনালোকক মই জনাম বাৰু আমি ক'ত যাম। আৰু আপোনালোকে এনেও দেখিব ব্লগটো চাই থাকিলে চাই থাকক। গাইজ মানে এতিয়া আমি আমাৰ লগৰ এটা ঘৰলৈ আহিছোঁ আৰু লগৰটো এইটো ঘৰটো, আৰু লগৰটো এতিয়া ঘৰত মানে লগৰটোক লৈ পিনে তাত ধুনীয়া যাম এডোখৰ জেগাত, আৰু জেগাডোখৰ আপোনালোকে দেখিছে বাৰু, আপোনালোকে ব্লগটো চাই থাকক তেতিয়া গম পাই যাব। গাইজ এতিয়া বৰ্তমান আছোঁ আমি মিলন নগৰত, আৰু মিলন নগৰত আমাৰ গোটেইখিনি লগৰ আহি গ'ল। এইপিনে আছে পিনাক 91 ব্লগাৰ, হাই। মানে চানি নীলোৎপল, চানি মোৰ জীৱনৰ শনি। এইফালে আছে আমাৰ ডিব্ৰুগড়, আৰু এইফালে আজিদেশ ভাৰ্গৱ। এতিয়া আমি সকলোৱে যাম জামিৰা, আৰু জামিৰাত বহুত একদম মজা লোকেশ্যন আছে, আৰু তাত কিয় যাম আপোনালোকে ব্লগটো আপোনালোকে চাই তেতিয়া মানে গম পাই যাব। তো গাইজ আমি এতিয়া বৰ্তমান গৈছোঁ, আৰু আমি মানে গাইজ ভিতৰ ৰাস্তাতে গৈছোঁ। আপোনালোকে জানেই এই ৰাস্তাতে গ'লে গাইজ পুলিচে ধৰিব, তো সেইকাৰণে ভিতৰ ৰাস্তাতে গৈছোঁ। আৰু আপোনালোকক আজি দেখাম জামিয়াত গৈ পিনে কি তাত হয় কি নহয়। আৰু আপোনালোকে ভাবিব পাৰে আমি জেকেট কিনি আছোঁ সকলোৱে, কাৰণ ছাৰ আপোনালোকে জানে যিহেতু ঠাণ্ডা দিন পাইছেহি, তো সেইকাৰণে ঠাণ্ডা দিনততো অভিয়াছলি মানে সন্ধিয়া সময়ত আপোনালোকৰ ঠাণ্ডা লাগে, তো সেইকাৰণে একেবাৰে জেকেট কিনিছোঁ, কাৰণ ছেফটি বিল। আৰু গাইজ আমি এতিয়া বৰ্তমান গৈছোঁ বৰপটা পালে, কাৰণ বৰপটা পালে বেছি ভাল হয়, আৰু একদম সেউজীয়া একদম পৰিৱেশৰ মাজত গৈছোঁ। আৰু চাওক আপোনালোকে বৰপথাৰ ৰাস্তাটো কিমান ধুনীয়া, গোটেই মোৰ চাৰিওফালে অকল সেউজীয়া পৰিৱেশ। আপোনালোকে চাওক এইফালে গোটেই ধাননি, আৰু এইপিনৰ ধাননি আছে। আৰু ক'বলৈ গ'লে মানে আপোনালোকৰ এইটো মানে ছিজনত মানে বেছি ভাল লাগে যেতিয়া আপোনালোকৰ ঠাণ্ডা হয় ন, আৰু আপোনালোকৰ এমাহমানৰ পাছত গোটেই ধাননি আপোনালোকৰ সোণালী ৰং হৈ যাব, কাৰণ যেতিয়া গোটেই ধাননিখিনি আপোনালোকৰ কাটিব ন, তেতিয়া মানে দেখিবলৈ অকণমান বেয়া লাগিব, কিন্তু তথাপিও আপোনালোকৰ সেউজীয়া পৰিৱেশত বহুত বেছি ভাল লাগিছে। আপোনালোকে চাওক। তো গাইজ আপোনালোকে চাওক এইটো হৈছে বৰপথা, আৰু এখন হৈছে বৰপথা ব্ৰিজ। আচ্ছা কি এটা মজা ভিউ ইয়াৰ পৰা। এইফালে আছে গোটেই ধাননি পথাৰ, এইফালে এখন নদী এখন বৈ গৈছে, আৰু এতিয়া আমি সকলো যাম জামিৰা। আপোনালোকৰ আগতে মই কৈছোঁৱে, আৰু চাওক না কি এটা মজা ভিউ আহিছে। এই ভিউটো মানে মোৰ গাইজ বহুত বেছি ভাল লাগিছে। কি এটা মজা ভিউ, এখন নদী গৈছে, আৰু কিবা এটা ভাল লাগিছে মানে লোকেশ্যন দেখো। এতিয়া আমি যাওঁ গ'লে আপোনাক দেখাইছোঁ। আৰু চাওক এইখনেই হৈছে আমাৰ সুন্দৰ জামিৰা, আমাৰ ডিব্ৰুগড়ৰ ভিতৰত বহুত বেছি ধুনীয়া চাহ বাগিচাৰ বিখ্যাত, আৰু বহুত বেছি ধুনীয়া হয় ইয়াত। মানে মই মানে যোনখিনি আমাৰ চকুৰে দেখিছোঁ সেইখিনি বহুত বেছি ধুনীয়া, আপোনালোকে ইয়াত আহিব পাৰিব। আমাৰ এতিয়া প্লেন কেঞ্চেল হ'ল, এতিয়া আমি গৈছোঁ বগীবিল জামিয়াৰ পৰা, আৰু বগীবিল যোৱাৰ পাছত আপোনাক দেখাইছোঁ বহুত একদম আজি মানে আপোনালোকে বহুত বেছি ভাল পাইছে, মই গম পাইছোঁ, মই দেখাইছোঁ তো মানে। আৰু আজিকালি আইফোনত ফটো পাইছোঁ, আইফোন কেমেৰা কোৱালিটি কেনেকুৱা পাইছে আপোনালোকে গাইজ কমেণ্ট কৰি জনাব। তো গাইজ এইখিনি মোৰ লগৰ, আৰু আজি কেনেকুৱা লাগিছে কৈ দিয়া চবেই। ভাল লাগিছে নে? আৰু আজি মানে ভাল লাগিছে বহুত, কাৰণ আমি মানে মই মানে গাইজ ঘৰৰ পৰা যিহেতু নোলাওঁ, তো মানে কেতিয়াবা ওলাওঁ, আৰু তেতিয়া মানে লগৰখিনি ইমান লগ পাওঁ। গাইজ আৰু মানে অলপ আন্ধাৰ হৈ গৈছে আপোনালোকে জানেই, কিন্তু একো নাই গাইজ আইফোনত শ্বুট কৰিছোঁ, একদম ধামাকা হ'ব পুৰা। বলক গাইজ গৈ থাকোঁ। আৰু গাইজ বহুত বেছি ঠাণ্ডা লাগিছে, আপোনালোকে জানেই গাইজ গাঁৱৰ ৰাস্তা হয় যিহেতু, আৰু গাঁৱৰ ৰাস্তাটো অভিয়াছলি ঠাণ্ডা লাগিবই।
আৰু সেইকাৰণে জেকেট পিন্ধি আহিলোঁ বহুত ভাল কাম কৰিলোঁ দেই মই এতিয়া ইলাজ কৰিলোঁ আৰু আপোনালোকৰ আজি চাওক ভাগে গাইছ জেকেট পিন্ধা আছে এতিয়া তাহাঁত ঠাণ্ডা দিছে গম পাইছে গাইছ এতিয়া কুটি দি লৈছে তো গাইছ আমি এতিয়া ফাইনেলি পাই গ'লোহি বগীবিল আৰু বগীবিল দলঙলৈ যাম বাৰু আপোনালোকে ইয়াত চাওক এইখনে হৈছে আগতে চাওক আমাৰ বগীবিল দলং আৰু আপোনাক মই দেখাই দেখিম আজি কি কৰোঁ আৰু বগীবিল দলং নামে আৰু গাইছ আমি এতিয়া গৈছোঁ বগীবিল দলঙৰ তলত সেইপিনে বলক গাইছ গৈ দেখোঁ গাইছ আজি বহুত বেছি ভাল লাগিছে কাৰণ আজি বতৰটো গাইছ অকণমান ঠাণ্ডা মহিলা আছে সেইকাৰণে ভাল লাগিছে আৰু গাইছ ফাইনেলি আমি পাই গ'লো সেই বগীবিল দলং এইখনে হৈছে বগীবিল দলং আপোনাৰ দেখিছে বাৰু বহুত ভিডিঅ'ত মই এক্সট্ৰাকৈ নেদেখালোঁ কিন্তু তথাপিও আপোনাক বহুত ভিডিঅ' জৰিয়তে দেখাই দিছোঁ বগীবিল দলং আৰু আমি ইয়াত সেই তাতে ৰখিম ফটো চটো মাৰিম আৰু চাই কিমান ধুনীয়া আৰু সেইকেইটা মোৰ লগৰকেইটা পিছলৈ গৈছে আৰু গাইছ আমি ফাইনেলি পাই গ'লো সেই বগীবিল ব্ৰিজ এইখন চাওক গাইছ এইখনেই হৈছে আপোনালোকৰ বগীবিল ব্ৰিজ আৰু গাইছ আপোনালোকে দেখিছে আজিকালি বহুত ইনষ্টাগ্ৰামত বহুত ফেমাছ হৈছে এডোখৰত ফটো চটো মাৰে আৰু আমি গাইছ ইয়াতে আহিছোঁ আমিও চাই ফটো চটো মাৰোঁ তাত আপোনালোকে ব'লক তেন্তে লগ কম পৰা চাৰে তাই আজি আমি গৈছোঁ আৰু এইফালে চাওক গোলাপী দিল লাগি আছে ইয়াত যদি গাইছ অলপমান লাইটনিং কৰি দিয়ে বহুত বেছি ভাল লাগিব আই থিংক গাইছ এনেও নতুন হৈছে ন তো আপোনালোকৰ লাইটনিং কৰিব চাগে এতিয়া গাইছ গৈছোঁ ব'লক তেন্তে তো গাইছ ইয়াত হয় আপোনালোকৰ বগীবিল ব্ৰিজৰ ভিউ পইণ্ট আপোনালোকে চাব পাৰে ইয়াত বহুতো মানুহ আহি পিনে গাইছ ফটো চটো মাৰে আৰু সেইখন বগীবিল দলং এটা মজা ভিউ আছে গাইছ আপোনালোকে ইয়াত আহিব পাৰে যদি আপোনালোকে যদি ইয়াত নাই আহি এতিয়ালৈকে আপোনালোকে আহিব বহুত বেছি ভাল লাগে চাওক গাইছ কি এটা মজা ভিউ আৰু গাইছ ফাইনেলি আমি ইয়াত বহুত সময় ৰখিলোঁ আৰু গাইছ চাওক দলংখনো ইয়াত গাইছ পূৰা লাইট জ্বলি গ'ল আৰু গাইছ আজি বহুত বেছি ভাল লাগিলে আপোনালোকে পাৰিলে ইয়াত আহিব বগীবিল ব্ৰিজত ইয়াত আপোনালোকে শান্তি জেগা আছে একদম ফটো চটো মাৰিলোঁ ইয়াত আৰু আপোনালোকে ফ্ৰেণ্ড চাব বিচাৰে তেনে আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব নীলোৎপল বৰা ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ফ'ল' কৰিব আপোনালোকে আজিলৈ কিবা এটা কৈ দিয়া শ্বেয়াৰটো কৰিব ভিডিঅ'টো সকলোকে জনাই আছোঁ এডভান্স দিৱালী হেপী দিৱালী অঁ আৰু আপোনালোকক দিৱালী শুভেচ্ছা থাকিল বোলে আছে 91 ব্লগাৰ শুনক আমাৰ এটা টু ব্লগাৰে বহুত কষ্ট কৰিছে আপোনালোকক বস্তু আপোনালোকে গম পাব পাৰে যে এটা 9-10ৰ ল'ৰাৰ কাৰণে কিমান কষ্ট হ'ব পাৰে এতিয়া 9-10ৰ হৈছে বৰ্ডৰ পৰীক্ষা হৈছে তো সেইটো ভিডিঅ' বনোৱা এডিট কৰা আৰু লগতে ফেমিলি কথা থাকে কেলৈ এতিয়া আমাক ছাপৰ্ট কোনো নকৰে তো যিমান পাৰা শ্বেয়াৰ কৰা ছাপৰ্ট কৰা নিজৰ ডিব্ৰুগড়ৰে ল'ৰা হয় ডিব্ৰুগড় উঠিলে কি আপোনালোকে আৰু গাইছ ভাল লাগে যেতিয়া লগৰখিনি মোক ছাপোৰ্ট কৰে আৰু গাইছ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু বহুত সময় ৰখিলোঁ আৰু শান্তি একদম ফটো চটো মাৰিলোঁ আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি প্লিজ জনাব তো গাইছ ব'লক এতিয়া গাইছ কৰি থাকোঁ আৰু এটা গাইছ বেছি সময় নকৰোঁ দেৰি নকৰোঁ কাৰণ দেৰি কৰিলে আকৌ ঘৰত গালি পাৰিব তো সেইকাৰণে ঘৰ কৰি থাকোঁ ব'লক আৰু গাইছ চাওক আমাৰ কপাল গাইছ ইমান ভাল এইটো আপোনালোকৰ তিৰংগা দেখিছে গাইছ আমাৰ নেশ্যনেল ফ্লেগৰ নিচিনা গাইছ একদম কালাৰ লাগি গৈছে এইটো চাওক হোৱাইট অৰেঞ্জ এণ্ড গ্ৰীণ আমাৰ গাইছ কপাল ইমান ভাল দেখিলে গাইছ চাওক কি এটা মজা গাইছ একদম লাইটনিং কৰে ন গাইছ মানে দিল খুচ মানে ঘৰলৈ গৈ দিছোঁ আৰু গাইছ ফাইনেলি আমি ঘৰ পাই গ'লোহি আৰু আপোনালোকে চাওক আমাৰ ঘৰৰ গোটেই চাৰিওফালে পূৰা একদম লাইট লগাই দিছে সেইপিনে চব লাইট লগাই দিছে আৰু এইকেইটা আমাৰ ঘৰৰ পৰা ফ্লেট দেখি থাকি যিহেতু ৰাজ ইণ্ডিয়া এইকেইটা এইটো হৈছে আপোনালোকৰ ৰাজ ইণ্ডিয়া সেইটো আপোনালোকৰ চাওক আমাৰ যোনটো মানে ইয়াত মানে আপোনালোকৰ পূৰা লাইটনিং লগাই দিছে ঘৰবিলাক আৰু দেখিবলৈ বহুত বেছি ভাল লাগে আৰু আপোনালোকে জানেই
দিৱালী সময়ত যদি ঘৰত যদি আপোনালোকে লাইট আৰু আপোনালোকে চাকি যদি নলগায় তেন্তে দিৱালী একো হ'বই নোৱাৰে আৰু তাকে আমি ভালকৈ ঘৰ পালোহি আৰু আজি ব্লগটো গাইছ সিমানতে সমাপ্ত কৰিছোঁ আশা কৰিছে আপোনালোকে যদি ব্লগটো চাই পিনে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট চব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব কাৰণ আহিবলগীয়া নতুন ভিডিঅ'বিলাক বহুত ধামাকা হ'বলৈ গৈছে তো সেইকাৰণে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'বিলাক আৰু টাটা বাই বাই